কাজিৰঙাৰ ইকো সেন্সিটিভ জোন এফালে বিৰোধী নেতা পৰিৱেশবিদ আৰু কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে কাজিৰঙা বচাওক বুলি আৰু কাজিৰঙাৰ ইকো সেন্সিটিভ জোন কমাই নানিব বুলি তেওঁলোকে কৈছে আনহাতে শ স্থানীয় গাঁৱৰ মানুহে ৰাষ্ট্ৰীয় ঘাইপথলৈ ওলাই আহি ৰাজ্য চৰকাৰৰ প্ৰস্তাৱক সমৰ্থন কৰিছে তেওঁলোকৰ মতে আমি ইয়াত বাস কৰোঁ আমাৰ সমস্যাবোৰ আমিহে ভালকৈ জানো আৰু আমাক 1 কিলোমিটাৰৰ জোন দিয়ক বিষয়টো অলপ বিভ্ৰান্তিকৰ নহয়নে আসলতে ইকো সেন্সিটিভ জোন বা ESG কি হয় আৰু ইয়াৰ প্ৰভাৱ স্থানীয় বাসিন্দা আৰু কাজিৰঙাৰ ওপৰত কেনেকৈ পৰে আহক একেবাৰে আৰম্ভণিৰে পৰা এই কথাখিনি বুজি লওঁ প্ৰথমতে বুজো যে ইকো সেন্সিটিভ জোন মানে কি এখন ৰাষ্ট্ৰীয় উদ্যানক যদি এখন অৰণ্যৰ মূল হৃদয় বুলি ধৰি লোৱা হয় তেন্তে ইকো সেন্সিটিভ জোন বা ESG হৈছে এই হৃদয়টোক চাৰিওফালৰ পৰা ৰক্ষা কৰা এটা কবচ ইয়াৰ উদ্দেশ্য হৈছে ৰাষ্ট্ৰীয় উদ্যান বা অভয়াৰণ্যৰ সীমাৰ ওচৰত যাতে বৃহৎ কাৰখানা প্ৰদূষণকাৰী উদ্যোগ অত্যাধিক বাণিজ্যিক নিৰ্মাণ আৰু অন্যান্য ক্ষতিকাৰক কাৰ্যকলাপ গঢ় লৈ নুঠে সেইটো নিশ্চিত কৰা আৰু এই ব্যৱস্থাৰ পটভূমি ক'ত জানেনে 1968 চনত ভাৰতে এনভাইৰনমেণ্ট প্ৰটেকশ্যন এক্ট প্ৰণয়ন কৰিছিল কিন্তু ESG সম্পৰ্কীয় গুৰুত্বপূৰ্ণ ধাৰণাটো আগবাঢ়ি আহে 2002 চনতহে যেতিয়া নেশ্যনেল ৱাইল্ড লাইফ একশ্যন প্লেনে দেশৰ প্ৰতিখন ৰাষ্ট্ৰীয় উদ্যানৰ চাৰিওফালে 10 কিলোমিটাৰ পৰ্যন্ত বাফাৰ জোন বা ইকো সেন্সিটিভ জোন ৰখাৰ প্ৰস্তাৱ আগবঢ়াইছিল কিন্তু সমস্যাটো হ'ল যে সমগ্ৰ ভাৰতৰ বাবে 10 কিলোমিটাৰৰ নিয়ম বাস্তৱসন্মত নাছিল সেয়েহে 2005 চনত নেশ্যনেল বোৰ্ড ফৰ ৱাইল্ড লাইফে ৰাজ্য চৰকাৰসমূহক কৈছিল যে প্ৰতিখন সংৰক্ষিত অঞ্চলৰ বাবে স্থানভেদে পৰিস্থিতি অনুসৰি পৃথক ESGৰ মানচিত্ৰ প্ৰস্তুত কৰিব লাগে কিন্তু বহু ৰাজ্যই সেই মানচিত্ৰ প্ৰস্তুত কৰি জমা দিয়াত পলম কৰিলে তাৰ পিছত 2006 চনত উচ্চতম ন্যায়ালয়ে হস্তক্ষেপ কৰি পেলাই কয় যে ৰাজ্যসমূহে নিজৰ কাস্টমাইজ মেপ দাখিল নকৰালৈকে অন্তৱৰ্তীকালীন 10 কিলোমিটাৰ ডিফল্ট বাফাৰ জোন প্ৰযোজ্য হ'ব আৰু ইয়াৰ পৰা আৰম্ভ হ'ল বহু বিভ্ৰান্তিৰ এতিয়া আহো 2022 চনলৈ উচ্চতম ন্যায়ালয়ে এটা গুৰুত্বপূৰ্ণ নিৰ্দেশ জাৰি কৰিছিল যে প্ৰতিখন ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যৰ চাৰিওফালে কমেও 1 কিলোমিটাৰৰ ESG থাকিব লাগিব আৰু তাত নতুন স্থায়ী নিৰ্মাণৰ ওপৰত কঠোৰ নিষেধাজ্ঞা থাকিব ইয়াৰ পিছতেই দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ আৰম্ভ হ'ল বিশেষকৈ কেৰালাত ইয়াৰ প্ৰভাৱ যথেষ্ট বেছি তীব্ৰ আছে কাৰণ যদি কোনো মানুহৰ ঘৰ এটা ESGৰ ভিতৰত পৰি যায় তেন্তে নিজৰ ঘৰখন যদি নতুনকৈ বনাবলৈও তেওঁ বিচাৰে তেন্তে অনুমতি ল'বলগীয়া হ'ব পাৰে গছ এজোপা কাটিবলৈও অনুমতি ল'বলগীয়া হ'ব স্থানীয় পঞ্চায়তে যদি চিকিৎসালয় বা আন কোনো আন্তঃগাঁথনি নিৰ্মাণ কৰিব বিচাৰে তেতিয়া সমস্যা হ'ব পাৰে ফলত মানুহে ৰাজপথলৈ ওলাই আহিল আৰু প্ৰতিবাদ কৰিলে যে ৰাজ্যসমূহে এই বিষয়টো পুনৰ বিবেচনা কৰিব লাগে সেই বুলি দাবী জনালে অৱশেষত 2023 চনৰ এপ্ৰিল মাহত উচ্চতম ন্যায়ালয়ে পূৰ্বৰ নিৰ্দেশৰ পৰিৱৰ্তন আনে আৰু ন্যায়ালয়ে স্বীকাৰ কৰে যে সমগ্ৰ দেশৰ বাবে একেটা ৰিজিড আৰু ওৱান সাইজ ফিটছ অল প্ৰযোজ্য কৰাটো বাস্তৱসন্মত নহয় আৰু ৰাজ্যসমূহে স্থানীয় পৰিস্থিতি অনুসৰি কাষ্টমাইজড ESG প্ৰস্তাৱ কৰিব পাৰিব বুলি স্পষ্ট কৰা হয় আৰু কিছুমান নগৰ অঞ্চলৰ বাবে 1 কিলোমিটাৰতকৈও কম ESG ধাৰ্য কৰিবলৈ অনুমতি দিয়ে অৱশ্যে 1 কিলোমিটাৰৰ ভিতৰত বাণিজ্যিক খনন বা মাইনিংৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা অব্যাহত থাকিব ভাৰতৰ আন বহুতো ঠাইত স্থানীয় পৰিস্থিতি অনুসৰি ESG নিৰ্ধাৰণ কৰা ইতিমধ্যে হৈছে উদাহৰণস্বৰূপে মুম্বাইৰ সঞ্জয় গান্ধী নেশ্যনেল পাৰ্কৰ নগৰ অঞ্চলৰ কিছুমান সীমাত ESG 100 মিটাৰলৈকে নামি আহিছে বেংগালুৰুৰ বেনাৰঘাট্টাতো কিছুমান অঞ্চলত বাফাৰ 1 কিলোমিটাৰ তললৈ হ্ৰাস কৰা হৈছে এতিয়া আহো আমাৰ নিজৰ ৰাজ্য অসমলৈ অসম চৰকাৰে কাজিৰঙাৰ বাবে ডিফল্ট 10 কিলোমিটাৰৰ পৰিৱৰ্তে 1 পৰা 3 কিলোমিটাৰ পৰ্যন্ত সাইট স্পেচিফিক ESG প্ৰস্তাৱ কৰাৰ কথা কৈছে কিন্তু কিয় ৰাজ্য চৰকাৰৰ যুক্তি হৈছে যে কাজিৰঙাৰ ওচৰৰ বোকাখাট কলিয়াবৰ জখলাবন্ধাৰ দৰে পুৰণি আৰু গুৰুত্বপূৰ্ণ জনবসতিপূৰ্ণ এই ঠাইসমূহত 10 কিলোমিটাৰ পৰিসৰৰ ভিতৰত যিহেতু পৰে বহুতো অসুবিধাৰ সৃষ্টি হয় আনকি নুমলীগড় শোধানাগাৰৰ দৰে গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিও এই ডিফল্ট জোনৰ ভিতৰতে পৰে আৰু 2023 চনৰ পিছত ইয়াৰ ভিতৰত নিৰ্মাণ কৰিব পৰা বহুতো ক্ষেত্ৰত এতিয়া বিশেষ নিষেধাজ্ঞা প্ৰযোজ্য হৈছে আৰু সেইবাবে ৰাজ্য চৰকাৰৰ মতে 10 কিলোমিটাৰ ইন্টাৰিম ৰুল বাহাল থাকিলে বোকাখাটত এখন স্পৰ্টছ ষ্টেডিয়াম নিৰ্মাণ কৰাই হওক বা বিদ্যালয়সমূহ সম্প্ৰসাৰণ কৰা
কৰা বা সৰু সৰু ব্যৱসায় আৰম্ভ কৰাৰ ক্ষেত্ৰতো বহু প্ৰশাসনিক বাধা আহিব পাৰে আৰু ৰাজ্য চৰকাৰে সেই কৈছে যে সংৰক্ষণৰ লগতে স্থানীয় লোকৰ জীৱন জীৱিকা আৰু উন্নয়নৰ অধিকাৰৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো অতি প্ৰয়োজনীয় কিন্তু পৰিৱেশবিদসকলে কি কয় কাৰণ কাজিৰঙা আন কোনো সাধাৰণ ৰাষ্ট্ৰীয় উদ্যান নহয় প্ৰতি বছৰে কাজিৰঙাত বানপানী আহে আৰু ব্ৰহ্মপুত্ৰৰ বানপানী বৃদ্ধি পালে হাজাৰ হাজাৰ গড় হাতী হৰিণা আৰু অন্যান্য বন্যপ্ৰাণীয়ে নিৰাপদ ঠাই বিচাৰি কাৰ্বি আংলং পাহাৰলৈ যাত্ৰা কৰে আৰু এই যাত্ৰাৰ পথত ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ'বলগীয়া হয় কাজিৰঙাৰ বন্যপ্ৰাণীৰ বাবে 9টা গুৰুত্বপূৰ্ণ এনিমেল কৰিডৰো আছে পৰিৱেশবিদ আৰু বিৰোধী নেতাসকলৰ আশংকা আছে যে যদি ESG 1 কিলোমিটাৰলৈ কমাই অনা হয় তেন্তে বাণিজ্যিক ৰিজৰ্ট বৃহৎ নিৰ্মাণ অধিক যান-বাহন আৰু অন্যান্য উন্নয়নমূলক কাম এই ৱাইল্ডলাইফ কৰিডৰসমূহৰ ওচৰলৈ আহি পৰিব পাৰে আৰু ইয়াৰ ফলত বন্যপ্ৰাণীৰ চলাচল বাধাগ্ৰস্ত হ'ব পাৰে আৰু মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাতো বৃদ্ধি হ'ব পাৰে আৰু কাজিৰঙাত যদি আমাৰ বন্যপ্ৰাণীৰ সংখ্যা আৰু গছ-গছনিবোৰ ব্যাপক ৰূপত কমি আহে তেন্তে আমি এনেকুৱা এটা সম্পদ হয়তো হেৰুৱাম যাৰ সৈতে অসমৰ পৰিচয় আৰু অস্তিত্ব জড়িত হৈ আছে আৰু মানুহৰ স্বাৰ্থৰ বাবে আমি উন্নয়ন যিমানেই নকৰোঁ কিয় যদি প্ৰকৃতিৰ লগত অন্যায় কৰোঁ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ কেনে হ'ব পাৰে আমি হয়তো শিৱসাগৰৰ প্ৰলয়ংকাৰী বানৰ পৰা শিক্ষা লাভ কৰিছোঁ আৰু প্ৰকৃতি আছে বাবেহে আমি আছোঁ প্ৰকৃতি ধ্বংস কৰি আমি কোনেও অস্তিত্ব ৰক্ষা কৰিব নোৱাৰিম আচলতে এইটো কেৱল ডেভেলপমেণ্ট বনাম নেচাৰৰ যুঁজ নহয় এইটো হৈছে স্থানীয় মানুহ আৰু বন্যপ্ৰাণীক কেনেকৈ দুয়োকে নিজৰ পৰিসৰত সুৰক্ষিত কৰি কেনেকৈ একেলগে আগুৱাই লৈ যাব পৰা যায় তাৰে বাবে এটা প্ৰশ্ন আৰু চৰকাৰে এই ক্ষেত্ৰত যিকোনো সিদ্ধান্ত লোৱাৰ আগত সকলো ষ্টেক হোল্ডাৰ্ছ অৰ্থাৎ স্বাৰ্থ জড়িত পক্ষসমূহ যেনেকৈ স্থানীয় লোক পৰিৱেশবিদ বন বিভাগ আৰু বন্যপ্ৰাণী সংৰক্ষণকাৰীসকলৰ লগত আলাপ আলোচনা কৰিহে আগবঢ়াটো অতি গুৰুত্বপূৰ্ণ আশা কৰিছোঁ যে এই ভিডিঅ'ৰ সহায়ত আপোনালোকৰ কিছু কথা বুজি পোৱাত সহায় হ'ল এই ক্ষেত্ৰত আপোনাৰ মতামত কমেণ্টত জনাবলৈ নাপাহৰিব আৰু আন বহু লোকৰ সহায় হ'বৰ বাবে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব ধন্যবাদ